প্ৰদৰ্শক E20 পেট্ৰলৰ প্ৰসংগ এতিয়া সৰ্বত্ৰ আমি পৰিলক্ষিত কৰিছো সৰ্বত্ৰ চৰ্চা আৰু E20ৰ চৰ্চা যেতিয়াই কৰা হয় মূলতঃ ব্ৰাজিলৰ উদাহৰণ দিয়া হয় মন্ত্ৰী পৰা আৰম্ভ কৰি শাসক দলৰ যিসকল প্ৰতিনিধি তেওঁলোকে ব্ৰাজিলৰ উদাহৰণ দিয়ে কয় ব্ৰাজিলত ইমান বছৰৰ পৰা বহু দশকৰ পৰা ইথানল সংমিশ্ৰিত পেট্ৰল ব্যৱহাৰ কৰি থকা হৈছে ব্ৰাজিলত এখনো গাড়ী বেয়া হোৱা নাই E20 পেট্ৰল ভাৰতবৰ্ষত ব্যৱহাৰ কৰোঁতে ইমান হৈছে কিয় ব্ৰাজিলত E20 কিয় E100 সম্পূৰ্ণ 100% ইথানলৰে গাড়ী চলি আছে তৎসত্ত্বেও ব্ৰাজিলত কোনো ধৰণৰ আপত্তি কোনো কৰা নাই কিন্তু ভাৰতবৰ্ষত ইমান আপত্তি ইমান হৈছে কিয় এনে ধৰণৰ প্ৰসংগ উত্থাপন হৈছে কিন্তু ব্ৰাজিলৰ প্ৰকৃত যিখন ছবি সেই ছবিখন কিন্তু সম্পূৰ্ণৰূপে ৰাজনৈতিক নেতৃত্বই আমাৰ সন্মুখত দাঙি ধৰা পৰিলক্ষিত আমি কৰা নাই ব্ৰাজিলত প্ৰকৃততে কি হয় হয় ঠিকই ব্ৰাজিলত বহু দশক ধৰি আজিৰ পৰা কিমান 70-80 বছৰ ধৰি 90 বছৰ ধৰি ইথানলৰে গাড়ী চলি আছে ব্ৰাজিল মূলতঃ ব্ৰাজিলৰ যদি বিশ্লেষণ কৰি দৰ্শক আগবঢ়াও ব্ৰাজিলত হৈছে প্ৰচুৰ পৰিমাণে ব্ৰাজিলত কুঁহিয়াৰ পোৱা যায় কুঁহিয়াৰ খেতি হয় সুগাৰ কেন কাল্টিভেশ্যন হয় ব্ৰাজিলত সুগাৰ কেনৰ কাল্টিভেশ্যন কুঁহিয়াৰৰ খেতি 532 চনৰ পৰা কৰি অহা হৈছে কিমান দিনৰ আগৰ পৰা ব্ৰাজিলত তাৰ পিছত ৱেষ্ট ইণ্ডিজ বা কেৰিবিয়ানছত কুঁহিয়াৰৰ খেতি হৈছিল যিবোৰ খেতি কৰিবলৈ ভাৰতবৰ্ষৰ পৰা আৰম্ভ কৰি এছিয়াৰ বিভিন্ন দেশৰ পৰা শ্ৰমিক লৈ যোৱা হৈছিল সেই আন বিষয় তে ব্ৰাজিলত 1927 চনতে এই কুঁহিয়াৰৰ পৰা কুঁহিয়াৰ ব্যৱহাৰ কৰি ইথানল প্ৰস্তুত কৰাৰ প্ৰথমটো প্লান্ট প্ৰকল্প স্থাপিত হৈছিল বেক ইন 1927 আৰু 1929ত 1%ৰ পৰা 3% লৈকে ইথানল সংমিশ্ৰিত পেট্ৰলৰে গাড়ী চলিবলৈ আৰম্ভ কৰিলে বাই 1929 500 মান গাড়ী তেনেকৈ চলিবলৈ আৰম্ভ কৰিলে গতিকে আমি ক'ব পাৰোঁ ব্ৰাজিলত 1%ৰ পৰা 3% 1%ৰ পৰা 3% ইথানল সংমিশ্ৰণ কৰি প্ৰস্তুত কৰা পেট্ৰলৰে 500 মান গাড়ী 1929 চনতে চলিবলৈ আৰম্ভ কৰিছিলে আৰু গোটেই প্ৰক্ৰিয়াটোক বাই 1931 আনুষ্ঠানিক এক ৰূপ দিলে ব্ৰাজিলে 1931ত ব্ৰাজিলে E5 ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিলে অৰ্থাৎ 5% ইথানল সংমিশ্ৰিত পেট্ৰল আনুষ্ঠানিকভাৱে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিলে তাৰ পিছত যেতিয়া ওয়াৰ্ল্ড ওয়াৰ 2 আহিলে দ্বিতীয় বিশ্বযুদ্ধ আহিলে পুনৰ খাৰুৱা তেলৰ এক সংকটৰ সৃষ্টি হ'ল তেতিয়া সেই E5 টো গৈ E50 পালেগৈ E50 পালেগৈ অৰ্থাৎ বাই 1945 ব্ৰাজিলে E50 ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিলে তাৰ পিছত আমি পুনে আহি যাওঁ 1975 লৈ 1975ত ব্ৰাজিলে গোটেই প্ৰক্ৰিয়াটোক আৰু আনুষ্ঠানিক কৰা পৰিলক্ষিত হ'ল কেন্দ্ৰীয়ভাৱে ব্ৰাজিলে কিছুমান নিয়ম প্ৰণয়ন কৰিলে 1975ত যিটো সময়ত ইয়ম কিপুৰ যুদ্ধ আৰম্ভ হৈছিল যিখন যুদ্ধত মধ্যপ্ৰাচ্য আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰ জড়িত হৈ পৰিছিল ঠিক সেই সময়তে ব্ৰাজিলে নেশ্যনেল এলকহল পলিচি আৰম্ভ কৰিলে আৰু যেহেতু সেই যুদ্ধখন হৈছিল ইয়ম কিপুৰ যুদ্ধ সেই যুদ্ধটো খাৰুৱা তেলৰ সংকট আজি ধৰণে আমি আমেৰিকা আৰু ইৰানৰ যুদ্ধত পৰিলক্ষিত কৰিছিলো তেতিয়াও কৰা হৈছিল ব্ৰাজিলে 1975ত যেতিয়া নেশ্যনেল এলকহল প্ৰগ্ৰাম আৰম্ভ কৰিলে বাই 1979 ব্ৰাজিলে ফিয়েট গাড়ী এখন উলিয়ালে যিখন হৈছে ফিয়েট গাড়ীখন উলিয়ালে যিখন হৈছে ফিয়েট 147 আৰু সেই ফিয়েট গাড়ীখনত 100% ইথানল অৰ্থাৎ পেট্ৰলৰ কোনো ধৰণৰ চিনচাব নাই 100% ইথানলৰে ফিয়েট 147 গাড়ীখন চলিবলৈ আৰম্ভ কৰিলে আৰু 6 বছৰৰ ভিতৰত বাই 1985 চনৰ ভিতৰত ব্ৰাজিলত 75% গাড়ী কেৱল মাত্ৰ ইথানলৰে চলিবলৈ আৰম্ভ কৰিলে গতিকে ব্ৰাজিলে যি আৰম্ভণি কৰিছিলে 1929 আৰু 1929 চনত 5% ইথানলৰে 1985 চনলৈ 75% গাড়ী 100% ইথানলৰে চলিবলৈ আৰম্ভ কৰিলে কিন্তু ইয়াত এটা কথা আমি উল্লেখ কৰিব লাগিব পৰ্যায়ক্ৰমে ইথানলৰ শতাংশ যে যিমানেই পেট্ৰলত বঢ়াই গৈ থাকিল ব্ৰাজিলে সেই অনুৰূপ ধৰণে পৰ্যায়ক্ৰমে অতি বিজ্ঞানসন্মতভাৱে ব্ৰাজিলে গাড়ীবোৰো কম্পিটেবল কৰি যাবলৈ আৰম্ভ কৰিলে গাড়ীবোৰৰ ইঞ্জিন গাড়ীবোৰৰ আন উপাদানসমূহ চেঞ্জ কৰি যাবলৈ আৰম্ভ কৰিলে তাৰ পিছত কি কৰিলে ব্ৰাজিলে খুবেই ফ্লেক্সিবল কিছুমান নীতি গ্ৰহণ কৰিলে 1990 চনত যেতিয়া খাৰুৱা তেলৰ দাম খুবেই কমি গ'ল তেতিয়া ব্ৰাজিলে পুনৰ পেট্ৰল ইন্ট্ৰোডিউস কৰিলে
পুনৰ পেট্ৰল ইন্ট্ৰডিউচ কৰিলে আৰু ব্ৰাজিল 1990 চনত E10 লৈ গুচি গ'ল 10% পেট্ৰল সংমিশ্ৰিত ইন্ধনলৈ গুচি গ'ল 10% ইথানল সংমিশ্ৰিত পেট্ৰললৈ গুচি গ'ল এতিয়া আমি আহো 2003 চনলৈ গতিকে ব্ৰাজিলৰ ইথানল ব্যৱহাৰ বিভিন্ন পৰ্যায়ত বিভিন্ন শতাংশত ইথানল ব্যৱহাৰ কৰাৰ প্ৰায় 70 বছৰ এক অভিজ্ঞতা হৈ গৈছিলে বাই 2003 ব্ৰাজিলে কি কৰিলে FFV পলিচি আনিলে ফিউল ফ্লেক্সি ফিউল ভেহিকলৰ যেটো পলিচি সেই পলিচিটো আনিলে আৰু সেই 2003 চনত যেটো পলিচি ব্ৰাজিলে আনিছিল FFV পলিচি সেই পলিচিটো এতিয়াও চলি আছে আৰু সেই FFV ভেহিকল আজি তাৰিখত ব্ৰাজিলৰ ৰাস্তাত 80% FFV মানে কি FFV হৈছে সেইবোৰ ভেহিকল যেবোৰ ভেহিকলত পিওৰ পেট্ৰল ভৰাব পাৰি পিওর পেট্রোল পিওর ইথানল E10 E20 E25 আপ টু E100 অর্থাৎ পিওর ইথানল গতিকে যি আমাৰ পছন্দ হয় যেটো আমাৰ ব্যৱহাৰ কৰিবলৈ মন যায় সেইটোৱে আমি আমাৰ ইঞ্জিনত পেট্ৰল ট্যাঙ্কত ভৰাব পাৰো আৰু গাড়ীখনে আমি পেট্ৰল ট্যাঙ্কত যি পৰ্যায় ইথানল ভৰাইছো যি পৰ্যায় পেট্ৰল বহাইছো বা আমি যদি পিওর পেট্ৰল বহাইছো বা পিওর ইথানল ভৰাইছো সেই ধৰণে ইঞ্জিন সেই ধৰণে গাড়ীখনৰ সেই প্ৰণালীটোৱে সেইটো চিহ্নিত কৰি সেই ধৰণে গাড়ীখন চলাই লৈ যাব বা সেই ধৰণে গাড়ীখন পৰিচালিত হ'ব গতিকে ব্ৰাজিলৰ হৈছে থুলমূলকৈ এইটো পলিচি কেৱল ব্ৰাজিলেই নহয় বিশ্বৰ বিভিন্ন দেশ আছে যিবোৰ দেশত ইথানল সংমিশ্ৰিত পেট্ৰল ব্যৱহাৰ কৰা হয় বা পিওৰ ইথানলৰে গাড়ী চলোৱা হয় পিওৰ ইথানলৰে অৰ্থাৎ E100 ৰে গাড়ী চলোৱা একমাত্ৰ বুলি ক'ব নোৱাৰি কিন্তু খুব কম দেশ আছে যিবোৰৰ ভিতৰত ব্ৰাজিল একেবাৰে অন্যতম যাৰ পৰিপ্ৰেক্ষিতত ব্ৰাজিলৰ উদাহৰণ দি থকা হয় ব্ৰাজিলৰ মই এটা কথা ভাৰততকৈ পৃথক সেইটো কৈ দিব বিচাৰিছো ব্ৰাজিলে সেই 1929 চনৰ পৰা মই যি ধৰণে কলো পৰ্যায়ক্ৰমে গাড়ীবোৰক চেঞ্জ কৰি আহিছে গাড়ী মডেলবোৰ চেঞ্জ কৰি আহিছে লগতে দামৰ ডিফাৰেন্সিয়েচন প্ৰাইস যদি E10 ৰ এটা বেলেগ দাম E20 বেলেগ দাম E35 ৰ বেলেগ দাম সেই ধৰণে দামৰ এটা পাৰ্থক্য তেওঁলোকে বজাই ৰাখিছিল যত আমি ভাৰতবৰ্ষত সেই ধৰণৰ প্ৰক্ৰিয়া দেখা নাই যদি বা E85 ভাৰতবৰ্ষত ইন্ট্ৰডিউস কৰা হৈছে দিল্লীৰ এটা পেট্ৰল পাম্পত দাম যদিও আমি ব্যৱহাৰ কৰা E20 পেট্ৰলতকৈ 20 টকা কম বা 20% কম কিন্তু কম্পিটেবল গাড়ী নাই E85 কম্পিটেবল গাড়ী কিন্তু মাৰ্কেটত সহজলভ্য নহয় বা একেবাৰে কম বা একেবাৰে নাই বুলি ক'লেও ভুল কোৱা নহব এটা বেলেগ দেশৰ যদি কথা ক'বলৈ যোৱা হয় প্ৰথমতে মনলৈ আহিব মাৰ্কিন যুক্তৰাষ্ট্ৰনো কি কৰি আছে মাৰ্কিন যুক্তৰাষ্ট্ৰ হৈছে ওয়াৰ্ল্ডৰ লাৰ্জেষ্ট ইথানল প্ৰডিউচাৰ তে মাৰ্কিন যুক্তৰাষ্ট্ৰই ঠাণ্ডা দিনত ব্যৱহাৰ কৰে ৰাজ্য বিশেষে E10 আৰু গৰম দিনত ব্যৱহাৰ কৰে E15 প্ৰাইস পিওৰ পেট্ৰলতকৈ পৃথক কম ইউৰোপত কি হয় ইউৰোপৰ মূলত E5 আৰু E10 ৰ জনপ্ৰিয়তা বেছি পুনৰ ইয়াতো প্ৰাইসত মূল্যত দামত পাৰ্থক্য আমি পৰিলক্ষিত কৰো থাইল্যান্ডৰ যদি কথা কওঁ থাইল্যান্ডত আমাৰ সুবুৰীয়া থাইল্যান্ডত E10 20 আৰু 85 ব্যৱহাৰ কৰা হয় থাইল্যান্ডৰ কথা কলো পাৰাগুৱেত E30 তাৰ পিছত জাপান এখন দেশ যিখন প্ৰযুক্তিৰ দিশত আগবঢ়া অটোমোবাইল ইন্ডাষ্ট্ৰি হাব বুলি ক'ব পাৰি জাপানত E10 ব্যৱহাৰ কৰা হয় যি জাপানত বিশ্বৰ আগশাৰী গাড়ীবোৰ নিৰ্মাণ কৰা হয় সেই জাপানত কিন্তু E10 হে ব্যৱহাৰ কৰা হয় কানাডা ভিয়েটনাম উৰুগুৱে আদি দেশত E5 ব্যৱহাৰ কৰা হয় ইন্দোনেছিয়া য'ত পাম অইল বিশ্বৰ সৰ্বাধিক পাম অইল উৎপাদন হয় ইন্দোনেছিয়াত ডিজেলত পাম অইল সংমিশ্ৰণ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে D20 বুলি ক'ব পাৰি 20% পাম অইল ডিজেলত সংমিশ্ৰণ কৰাৰ এক প্ৰক্ৰিয়া আৰম্ভ হৈছে ইন্দোনেছিয়াত গতিকে সমগ্ৰ বিশ্বৰ বিভিন্ন দেশবোৰে ইথানল আৰু পাম অইল ব্যৱহাৰ কৰে আমি ছবিখন দাঙি ধৰিলো আমি দুটা কথা মন কৰিলো সেই দুটা হৈছে মানুহৰ হাতত অপচন আছে চইচ আছে তেওঁলোকে যদি ইথানল সংমিশ্ৰিত পেট্ৰল ব্যৱহাৰ কৰিব বিচৰা নাই তেওঁলোকে পিওৰ পেট্ৰল ব্যৱহাৰ কৰাৰ তেওঁলোকৰ হাতত অপচন আছে সেই মতে প্ৰাইসৰ ভেৰিয়েচন আমি পৰিলক্ষিত কৰিছো যেটো আমি ভাৰতবৰ্ষত পৰিলক্ষিত কৰা নাই আৰু ভাৰতবৰ্ষত কেতিয়াৰ পৰা যদি কোৱা হয় কেতিয়াৰ পৰা সম্পূৰ্ণৰূপে 100% E20 পেট্ৰল ইন্ট্ৰডিউস কৰা হল পেট্ৰল পাম্পত ডেটটো হৈছে 1 এপ্ৰিল 2026 এপ্ৰিল 2026 ৰ পিছৰ পৰা ভাৰতবৰ্ষত E20 ৰ বাদে আমাৰ হাতত গত্যন্তৰ নোহোৱা হল মন্ত্ৰীসকলে কয় এই প্ৰক্ৰিয়াৰ যোগেদি কুঁহিয়াৰ খেতিয়কসকলে অতিৰিক্ত 45,000 কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে কিন্তু অভিযোগ বিভিন্ন পৰ্যায়ত উত্থাপন হৈছে আমাৰ গাড়ীবোৰ বেয়া হৈ যোৱাৰ
গাড়ীবোৰ কিয় বেয়া হয়, কি কথা, কোনবোৰ গাড়ী বেয়া হ'ব, সেই দিশত আমি বিশ্লেষণ আগবঢ়ালোঁ। কিন্তু বিশ্বৰ বিভিন্ন প্ৰান্তত, বিশেষকৈ মূলতঃ ব্ৰাজিলত ইথানলেৰে গাড়ী সেই 1929 চনৰ পৰা চলাই থকা হৈছে। কিন্তু যিবোৰ বেষ্ট প্ৰেক্টিচ ইথানল সংমিশ্ৰিত পেট্ৰল ইন্ট্ৰডিউচ কৰাৰ দিশত ব্ৰাজিলে যিবোৰ বেষ্ট প্ৰেক্টিচ ফ'ল' কৰিছিলে, এইবোৰ পদক্ষেপ আমিও লোৱাৰ অৱকাশ আছে। বিশ্বৰ যিকোনো স্থানতে, যিকোনো প্ৰান্ততে যি এক বেষ্ট প্ৰেক্টিচ তেওঁলোকে ফ'ল' কৰে, তেওঁলোকে মানি চলে, তেনেধৰণৰ বেষ্ট প্ৰেক্টিচবোৰ আমিও মানি চলিব লাগে। আৰু তেতিয়া যি ধৰণৰে হৈচৈ সৃষ্টি হৈছে, সেই হৈচৈ সৃষ্টি নহ'ব। এই বাতৰিটোত আমি বহুদিনৰ পৰা সংযুক্ত হৈ আছোঁ। বাতৰিটোৰ লগত জড়িত যিবোৰ নতুন নতুন তথ্য কথা আহি আছে, সেইবোৰৰ ভিত্তিত আমি বিশ্লেষণ আগবঢ়াইছোঁ। লগতে সমান্তৰালে বাৰম্বাৰ আপোনালোকক সুধি আছোঁ, আপোনালোকৰ গাড়ী E20 ব্যৱহাৰ কৰাৰ পিছত, কাৰণ E20 বাদে গত্যন্তৰ নাই। আপুনি E10 বা পিয়ৰ পেট্ৰল আজিৰ তাৰিখত ক'তো নাপায়। গতিকে সেয়া E20 ব্যৱহাৰ কৰি যদি আপোনাৰ গাড়ীখন ব্যৱহাৰ কৰিছে, আমাক অৱগত কৰক, কেনেকৈ বেয়া হৈছে, কোন স্থানত বেয়া হৈছে, কি পৰ্যায়ত বেয়া হৈছে, কি উপাদান কম্পনেণ্ট বেয়া হৈছে, আমাক জনাওক আমাৰ যোগেদি। সেই বিষয়বোৰ চৰকাৰৰ দৃষ্টিগোচৰ হ'ব। যি কি নহওক, আমি যি বিশ্লেষণ আগবঢ়ালোঁ, ইয়াৰ যদি কিবা অতিৰিক্ত তথ্য দিব বিচাৰে, আমাৰ ইউটিউব চেনেল, ফেচবুক পেজত প্ৰৱেশ কৰি সেই তথ্য প্ৰদান কৰিব পাৰে। এই বিশ্লেষণ কেনে পালে জনাব অনুৰোধ ধৰণে। তাৰ লগতে দেশ বিশ্বৰ সকলো বাতৰিৰ কাৰণে চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট। ধন্যবাদ।